নমস্কাৰ বৰ্তমান মই আছোঁ গোলাঘাট জোনাকী নগৰত তো এইটো আমাৰ কেম্পাছ ৰুম তো খানা পিনা বনাই ৰেডি তো আমি খায়ো দিলোঁ দেই খানা পিনা বনাই ৰেডি কৰি খাই দিলোঁ এইফালে আমাৰ চিমেণ্ট পৰি আছে সকলোবোৰ তো আজি আমাৰ এটা পোষ্ট খাৰা কৰা দিন আছিলে তো খাৰা কৰা অলৰেডি হৈ গ'ল আৰু লেআউট কৰিবলৈ মোৰ বাকী আছে বাকী লেআউটখিনি বাকী আছে এতিয়া পোষ্টটো খাৰা কৰাৰ পিছত গোটেই পোষ্টৰ কাম ৰেডি কৰি পেলাই আমি লেআউট কৰিম তো লেআউটৰ পিছত মানে কালি বহুত সময় হৈ গ'ল বস্তু মেটেৰিয়েলছৰ অলপ দিগদাৰ হৈ গ'ল মেটেৰিয়েলছটো মানে সোনকালে পোৱা নাছিল তো এইটো কাৰণে দেৰি হৈ গুচি গ'ল আমাৰ তো ৰাতি প্ৰায় 10টামান বজালৈকে কাম কৰিলোঁ কামৰ পিছত ৰেডি কৰি থৈ আকৌ তাৰপৰা ৰাতিপুৱা কাৰেণ্টটো গুচি গ'ল আকৌ সেইকাৰণেও দেৰি হৈ গুচি গ'ল বাকী মেটেৰিয়েলছ পোৱা নাই চলিং এতিয়া পোৱা নাই বাকী গ্ৰেভেল পোৱা নাই গাঁতৰ চলিং কৰিবলৈ তো পিছৰ পৰ্যায়ত পৰিলেহি সময় সেইকাৰণে দেৰি হৈ গ'ল প্ৰায় 12টা বজাৰ পিছতহে পোষ্ট খাৰা কৰা হৈছে তো পোষ্ট খাৰা কৰা হৈ গ'ল বাকী এইফালে আছে ৰুমটো এতিয়া ব্যস্ত দিছে কিন্তু হাঁহ এটা দি দে এইফালে আছে আমাৰ বাবু হাঁহ এটা দি পুৰাহেঁতি কামত ব্যস্ত হৈ আছে তো আগফালে আমাৰ কামত ব্যস্ত হৈ আছে দেখাই আছোঁ ৰ'ব আমাৰ পূৰা মছলা বনি আছে পৱন হাঁহ এটা দি দে ইয়াক কালি লৈ আহিলোঁ মানে সি থকাকৈ নাহিছিলে তো কালি দেৰি হৈ গ'ল কাৰণে ৰাখি দিলে আজি আকৌ তাৰ ফোন নাম্বাৰো নাই তাৰ মাইকী মানুহ বিচাৰি আহি মোৰ দোকান পালে তোক ফোন কৰিছে ই আছে নাই বোলো আছে তো এইফালে আমাৰ মাইনা আছে দেখিছে নাই এতিয়া মিস্ত্ৰী দেই হেড ডিপাৰ্টমেণ্ট মাইনাক কৈ আহিছোঁ মানে এইফালে চাই দে হাতে দি দে পূৰা ৰেডি কৰিছে পূৰা ব্যস্ত তো এইফালে আমি এটা ঘাটৰ লেআউট কৰি কালি সেইটো কেম্পাছটো চাই লওঁ সেইটোৱে কেম্পাছ এইটো আমাৰ ৰেডিমেড বাউণ্ডেৰী লগোৱা আছিল দেখিছিলে কেম্পাছটো এইটো ডাঙৰ এৰিয়া বহুত ডাঙৰ এৰিয়া কেম্পাছ সেইফালে আমাৰ সেইটো ৰুম সেইফালে সিহঁতিৰ কাম সেইফালে গ্ৰেভেল পৰি গ'ল এইফালে বালি গুটি বাকী ৰদ সেইফালে আমি শাল চাল পাতি পূৰা কামৰ ৰেডি কৰি আছোঁ বাকী এইফালে পানীৰ সুবিধাটো আমাৰ হোৱা নাই এইটো চামাৰচেবল মানে আৰু তিনিদিনমান লাগি যাব চামাৰচেবলটো ৰেডি হোৱালে তো আমাৰ চিনটেক্সৰ পানী ৰেডি কৰি দিছে তো এইটো আমাৰ পোষ্ট খাৰা কৰি দিলোঁ চাই লওক লেআউট কৰি দিলোঁ বাকী জালি আৰু প্ৰায় 1.5 বেগমান জালিত খাই যাব তো PCC কৰি দিয়া হ'ল তো সকলোবোৰ আছিলে ইঞ্জিনিয়াৰ আছিলে আৰু বাকী কনষ্ট্ৰাকশ্যনো আৰু দুজন ছুপাৰভাইজাৰ আছিলে সাক্ষাততেবোৰ লেআউট কৰি দিয়া হ'ল লেআউট কৰি কালি লেআউট কৰি আমি প্ৰায় 9টালৈ আমি ৰেডি কৰি দিলোঁ এতিয়া PCC কৰিছোঁ ৰাতিপুৱা তো PCCটো কেঁচাই আছিল কাৰণে আমি সেইফালে তলত আমি সৰু গিটি লগাই পেলাই কভাৰিং লগাই দিছোঁ তো জালি এইটো পোষ্ট দিছেনে 16ৰ আছে 4ডাল 12ৰ আছে 2ডাল বাকী 8ৰ ৰিং আছে দেখিছেনে তো 135 ডিগ্ৰীত আমি ৰিঙৰ কেৰেং মাৰিছোঁ দেখিছেনে এইটো 135 ডিগ্ৰী আছে তো আমাৰ এইটো কাম বাকী আছে এইটো আমি পূৰা মানে পোষ্টৰ কাম ৰেডি কৰি পেলাই আমি এইফালে লেআউট কৰিবলৈ বাকী আছে এইটো লেআউট কৰিম বাকী ড্ৰয়িংখন পাই গ'লোঁ ধুনীয়াকৈ তো লেআউট কৰিম তো লেআউট কৰাৰ পিছত আমাৰ কাম আৰু বেছি বাকী নাথাকে পূৰা খুঁটি মাৰি দিম কাইলৈৰ পৰা প্ৰায় আৰু 5টা মানুহ আনিম গাঁত খান্দিবলৈ তো গাঁত ৰেডি কৰাৰ পিছতহে আকৌ বাকীখিনি পোষ্ট আমাৰ খাৰা হ'ব তো আজিলৈ সৰুকৈ ভিডিঅ' এটা দিলোঁ বাকী কামৰ কণ্টেণ্টেই পাব এতিয়া বহুত ব্যস্ত মাথা কামৰণি হৈ গৈছে বহুত ব্যস্ত কামৰ কাৰণে আকৌ কাইলৈ থাকি পৰহিলৈ এটা পোষ্ট ৰেডি কৰিব লাগে আমাৰ ঘৰৰ ওচৰত নাহনিত তো তাৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছোঁ তো আজি গৈ আকৌ ঘৰত যাব লাগিব ঘৰত গৈ পেলাই কাইলৈ মেনেজ কৰি এটা পাৰ্টি মেনেজ কৰি পৰহিলৈতো এটা কথা ৰেডি কৰিব লাগিব মিনটোক ইয়াত থৈ যাম হেড অফ দ্য ডিপাৰ্টমেণ্ট সি থাকিলে অলপ টেনশ্যন নাই ইয়াক দেখাই দিছোঁ সকলোবোৰ বাকী মইনা আছে মোৰ বন্ধু আছে মানে মোৰ ভকত আছে হৰি ভকত আছে মহৰি সিও থাকিব সিহঁতে পূৰা কাম সিহঁতক দেখাই দিছোঁ সিহঁতে পোষ্ট ৰেডি কৰি দিব বান্ধি কৰি তো আজি ঘৰত যাম সৰুকৈ ভিডিঅ' এটা দিলোঁ পেজটো ফ'ল' কৰি দিব তো আজিলৈ টাটা বাই বাই